যিমান পঢ়া শুনা কৰিলেও সকলোৰে কপালত যে চাকৰি নাথাকে সেয়া মই ভালদৰে জানো। চিন্তা নকৰিবা দেহা, চাকৰি নাপালেও কোনো কথা নাই। ৰুবলে জানো নহয়, তুমি হাল বাবা মই ৰুম, দুয়োজনে খেতি কৰি ধুনীয়াকৈ জীৱনটো পাৰ কৰিম। হ'বনে? এই বাইদেউগৰাকীয়ে আকৌ সেই 10 টকীয়া হাঁহিটো কিহৰ কাৰণে মাৰিছে? কিনো বেয়া কথা ক'লে তাই কৈছে যে যিমানেই পঢ়া শুনা কৰক সকলোৰে কপালত চৰকাৰী চাকৰি নাথাকে বুলি কৈছে। হয় কথাটো, যিহেতু 5টা আঙুলি একে নহয়। তুমি খেতি কৰিবা, হাল বাবা, মই ৰুম, দুটা একেলগে কেনেকৈ খেতি কৰিয়ে খাম বুলি কৈছে। কিনো বেয়া কথা কৈছে? যিহেতু তাইও বহুত পঢ়িলে, পঢ়ি শুনি চৰকাৰী চাকৰি পোৱা নাই, সেইটো কাৰণে কৈছে। আৰু তেনেকৈ বহুত আছে, তাইৰ নিচিনা বহুত আছে। মই নাজানো বাৰু তাই চৰকাৰী চাকৰি কৰে নে নকৰে, যিহেতু এইটো প্ৰেঙো হ'ব পাৰে, কৈছে কথা এষাৰ, বেলেগকো ক'ব পাৰে, নিজক লৈও ক'ব পাৰে, সেইটো মই তাইৰ পাৰ্চনেল কথা হয়, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু যিষাৰ বাক্য কৈছে নহয়, বহুত ভাল লাগিলে মোৰ। যিহেতু সকলোৰে কপালত চাকৰি নাথাকে, কিমান পঢ়ি শুনি পেলাই মানুহ ঘৰতে বহি আছে, হয়নে নহয়? নপঢ়া নুশুনাকৈ বহি থকাবোৰক আপুনি হাঁহক, যিহেতু তই নপঢ়িলিয়ে চাকৰি ক'ৰ পৰা পাবি। সেইটো আপুনি 10 টকীয়া হাঁহি মাৰক, 20 টকীয়া হাঁহি মাৰক, কোনো কথা নাই। কিন্তু যিসকলে বহুত পঢ়ি শুনি ঘৰতে এতিয়া বহি আছে, তেওঁলোকক আপুনি সহাটো আপোনাৰ যুক্তি হোৱা নাই। যিহেতু 5টা আঙুলি একে নহয়। আপোনাৰ কপালত চাকৰি আছে বুলি, চৰকাৰী চাকৰি আছে বুলি যেন মোৰ কপালত থাকিব, সেইটো কথা নহয়। হয়নে নহয়? এতিয়া আপুনি যে ভাত খাই আছে, সেই খেতিখিনি যদি মানুহে নকৰে, আপুনি ক'ৰ পৰা খাব পাব? সেই মানুহে যদি আপোনাৰ ঘৰটো যদি মিস্ত্ৰী যদি নহয়, চব মানুহ একে নহয়, হয়নে নহয়? এজনে মিস্ত্ৰী হ'ব, এজনে খেতি কৰিব, এজনে কিবাকিবি তেনেকৈ কিবাকিবি কাম কৰিব, বিজনেছ কৰিব, হয়নে? এতিয়া আপুনি চাকৰি কৰিছে বুলিয়ে কি সকলোৱে চাকৰি কৰিব লাগে সেইটোহে বুজাইছে আপুনি? মানে এতিয়া যিমানখিনি পঢ়ি শুনি পেলাই চৰকাৰী চাকৰি নোপোৱাকৈ আছে, সেইখিনি আৰু মৰিলেই হ'ব আৰু। আপোনাৰ হাঁহিটো তেনেকৈহে বুজাইছে মানে। এতিয়া আমি মৰিলেই হ'ব, যিহেতু আমাৰ চৰকাৰী চাকৰি নাই, হয়নে নহয়? অকণমান ভালকৈ কথাখিনি শুনিব, শুনি মেলি আপুনি ইটিকিং কৰিব। এনেকৈ মানুহক ইটিকিং কৰিব নাপায় নহয়, পায় জানো? মানুহে মানুহক সাহস দিব লাগে। একো নাই, কপালত যি আছে সেইটোৱে হ'ব। ইমানখিনি পঢ়িলে শুনিলে চাকৰি নাপাইছে, কি কৰিব এতিয়া? খেতি কৰিবই লাগিব। খেতিটো বেয়া বস্তু নহয়, হয়নে নহয়? আমি যদি খেতি নকৰোঁ, আপুনি ক'ৰ পৰা খাবলৈ পাব? সেইটো কাৰণে মানুহক এনেকৈ ইনচাল্ট কৰিব নাপায়, বুজি পালে? এতিয়া আপোনাৰ ভাল, এতিয়া আপোনাৰ বাই ভনী নাপাব পাৰে চাকৰি, হয়নে নহয়? এতিয়া আপোনাৰ হাজবেণ্ডে চাকৰি কৰে, আপুনি ধুনীয়াকৈ খাই বৈ আছে। এতিয়া আপোনাৰ পাছৰ পৰ্যায়টো বা কি হয় সেইটো কোনেও ক'ব নোৱাৰে, ওপৰলাহে গম পায়, বুজি পালে? সেইটো কাৰণে কৈছোঁ, মানুহক ইনচাল্ট কৰিব নাপায়, মানুহক মানে আঘাত দিব নাপায়। এতিয়া আপোনাৰ 10 টকীয়া হাঁহিটোৱে কি কৰিছে? মানে ইমান পঢ়া শুনা কৰাৰ পাছত চাকৰি নোপোৱাকৈ যিসকলে বহি আছে, তাহাঁতি মৰি গ'লে হ'ব আৰু, হয়নে নহয়? আপোনাৰ মানে কথাবিলাক তেনেকুৱাই লাগিছে, সেইটো কাৰণে ক'লোঁ। আৰু যদি মই কিবা ভুল কৈছোঁ, ৰাইজে মোক ক্ষমা কৰি দিব। ধন্যবাদ।